শিৱসাগৰৰ শুকান পুখুৰী মেৰবিলৰ যুৱক মৃদুপৱন চেতিয়াৰ পুখুৰীত পৰি মৃত্যু। প্ৰাপ্ত তথ্য অনুসৰি শিৱসাগৰ বৃহত্তৰ বাহৈটিং এলেকাৰ গুদামঘৰৰ সমীপৰ এটি পুখুৰীত ৮জনকৈ বন্ধুৰ লগত সাঁতুৰিবলৈ গৈ অকাল মৃত্যুক সাৱটি ল'লে শুকান পুখুৰী মেৰবিলৰ যুৱক মৃদুপৱন চেতিয়াই। মৃদুপৱন চেতিয়াৰ ঘৰ শুকান পুখুৰী মেৰবিল এলেকাৰ নীৰেন চেতিয়া আৰু মাতৃ অঞ্জু চেতিয়াৰ পুত্ৰৰ একমাত্ৰ সন্তান আছিল। পুত্ৰ মৃদুপৱন চেতিয়াৰ বয়স প্ৰায় ২২ বছৰ আৰু গড়গাঁও মহাবিদ্যালয় বিজ্ঞান শাখাৰ ছাত্ৰ আছিল বুলিও জানিব পৰা গৈছে। সংঘটিত ঘটনা প্ৰত্যক্ষ কৰি ৰাজ্যৰ তৎপৰতাত প্ৰগতি চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসালয়লৈ অনাৰ পূৰ্বে মৃত হোৱা বুলি জানিব পৰা গৈছে। সংঘটিত ঘটনাৰ খবৰ লাভ কৰি প্ৰগতি চিকিৎসালয়ত আৰক্ষীৰ দল উপস্থিত হৈ তদন্ত আৰম্ভ কৰাৰ লগতে মৃত যুৱকজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে জয়সাগৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। জানিব পৰা মতে সাঁতুৰিবলৈ যোৱা বন্ধুকেইজনৰ নাম সুব্ৰত চেতিয়া, ৰাজ চাংমাই, আকাশজ্যোতি চাংমাই, বিকাশ চাংমাই, দীপজ্যোতি চাংমাই, কল্যাণ চাংমাই, সুদীপ্ত চুতীয়া, সমুজ্জ্বল বৰুৱাৰ। ভাষ্য অনুসৰি সতীৰ্থ তথা বন্ধু মৃদুপৱন চেতিয়াই সাঁতুৰিবলৈ চেষ্টা কৰি থাকোঁতে পানীত ডুব যোৱা পৰিলক্ষিত হোৱাত প্ৰাণ ৰক্ষা কৰিবলৈ চেষ্টা কৰিছিল যদিও পুখুৰীত ডুব যোৱাৰ পৰা ৰক্ষা কৰিব নোৱাৰিলে। মানে আমি খোৱা ভাগতে মানে সিহঁতি সাঁতুৰিব যোৱাৰ কথা সিয়ে কৈছিলে আমাক, যে এনেকে মৃদুপৱন চেতিয়া সি আমাক ক'লে সাঁতুৰিব যাওঁ। আমি ক'লো যে যাম। তেতিয়াহ'লে পিছবেলা আমি ৩মান বজাত ঘৰৰ পৰা চব ওলাই আহিলো গোটেইকেইজন। তাৰপৰা আহি পালো সেই সাঁতোৰা জেগাডোখৰ। তাৰপিছত আমি ৩মান বজাত সাঁতোৰা জেগাডোখৰ পাইছোহি। তাত খেলো পাতি আছিলে। আমি কি খেল নাজানোৱেই আমি ভালকে। আমি বেট মাৰিব গৈছো। আমি তাত ধুনীয়াকে সাঁতুৰিব গ'লো। তাৰপৰা আমাৰ ভিতৰত আমি কোনো সাঁতুৰিব ভালকে নাজানো। সি ভালকে জানে মানে। সি ৩টামান পুখুৰীত সাঁতুৰি চালে। তাৰপৰা আমি এটা পুখুৰীত নামি পেলাই আছিলো। সেই পুখুৰীটোত মানে এনেকে চিলনী সাঁতোৰ দি পেলাই এনেকে পিছলৈ গুচি গৈছিলেগে। হয়তো মাছ ভাগ পোৱালৈকে তাৰপৰা সেইটোতে ডুব গুচি গ'ল। আমি তাৰপৰা মানে আমি এতিয়া মই সাঁতুৰিব নাজানো যদি মই নামিব লৈছো, ই মোক ৰখাইছিলে। তাৰপৰা আমি তাত তাৰ মানুহক বিচাৰি গ'লো। মানে তাই 2টামান দৌৰি আহিলে, তাৰপাছত 5টামান আহিলে আৰু সিহঁতি বিচাৰি মেলি দিলে। তাৰপৰা ওপৰলৈ আনিলো। আমি ইমান মানুহক ক'লো যে গাড়ী মানে কাৰোবাক বিচাৰিলো। সিহঁতি কোনো গাড়ী এখন দিলে। ইজনে কৈছে মই নগাঁৱৰ পৰা আহিছো কিবা কিবি। আমি নামতে আছিলো। সদায় নাযাওঁ, আমি প্ৰথম গৈছো। আমি আজি প্ৰথমে গৈছো। মাতি নিনো। মাতি নিনো। 21 বছৰ। আমি মুঠ 8জন মান আছে। 8 ইহঁতি দুটাই ভালকে জানে অলপ। ইহঁতিও শিৱসাগৰৰ পৰা মুহিবুল হুছেইনৰ ৰিপৰ্ট, বাৰ্তা লাইভ।